ই কিয় গোটা আমি যিকেইটা কেৰেক্টাৰিষ্টিক্সৰ কথা অলৰেডি অধ্যয়ন কৰিলোঁ আমি যিকেইটা এই বৈশিষ্ট্যৰ কথা আলোচনা কৰিলোঁ পদাৰ্থৰ কণিকাবিলাকৰ তাৰ কোনকেইটা বৈশিষ্ট্য ইয়াত আছে বৈশিষ্ট্যকেইটা কি ধৰণে ইয়াত প্ৰয়োগ হৈ আছে প্ৰথম বৈশিষ্ট্যটোৱে কি কৈছিল যে পদাৰ্থৰ কণিকাবিলাকৰ মাজত ব্যৱধান থাকে এতিয়া এই গোটা পদাৰ্থটোৰ ইয়াৰ মাজত ব্যৱধান আছে নে এতিয়া তোমালোকৰ মতে আমি যদি দ্বিতীয় কেৰেক্টাৰিষ্টিক্সটোলৈ যাওঁ যে পদাৰ্থৰ কণিকাবিলাকে অনবৰতে গতি কৰি থাকে তেতিয়াহ'লে এই গোটা পদাৰ্থটোৰ কণিকাবিলাকে অনবৰতে ফ্ৰীলি গতি কৰি থাকিব পাৰিবনে নোৱাৰে কিয় ফ্ৰীলি গতি কৰি থাকিব নোৱাৰে কাৰণ ইহঁতি ফিক্স পজিশ্যনত বান্ধ খাই থাকে এইখিনিত থকা কণিকাটো এইখিনিত থকা কণিকাটো ইহঁতৰ পজিশ্যনবিলাক ফিক্স হয় ইয়াক জোকাৰি দিলেও এই চুকটো গৈ এফালে নাপায়গে সেই ফিক্স পজিশ্যনত কিয় থাকে সেইটোক যদি আমি চাবলৈ যাওঁ তেতিয়া আকৌ আমি থাৰ্ড যিটো আমাৰ কেৰেক্টাৰিষ্টিক্স আমি পাইছিলোঁ বৈশিষ্ট্য পাইছিলোঁ পদাৰ্থৰ কণিকাবিলাকৰ সেইটো অকণমান ভাবি চাব লাগিব আমি কি পঢ়িছিলোঁ যে পদাৰ্থৰ কণিকাবিলাকৰ মাজত আকৰ্ষণ বল থাকে তেতিয়াহ'লে ভাবি চোৱাচোন এই গোটা পদাৰ্থটো বা এই গোটা বস্তুটোৰ কণিকাবিলাকৰ মাজৰ আকৰ্ষণ বলটো বেছি নে কম তাৰ মানে খুব বেছি আমি যদি আটাইকেইটা অৱস্থাকে তুলনা কৰোঁ এই গোটা জুলীয়া আৰু গেছীয় অৱস্থা তাৰ ভিতৰত আটাইতকৈ এট্ৰেক্টিভ ফ'ৰ্চ বা আকৰ্ষণ বল কাৰ বেছি হ'ব তেতিয়াহ'লে এই গোটা বস্তুটোৰ ক্ষেত্ৰত আটাইতকৈ বেছি হ'ব